चक्रवात रेमल की वजह से पिछले 2 दिन से रुक रुक कर हो रही बारिश ने असम के कई इलाकों को बुरी तरह से प्रभावित किया है। बारिश के बीच ही अब जगह जगह भूस्खलन की घटनाएं हो रही हैं। गुवाहाटी के काहिलीपाड़ा स्थित कृष्णनगर में हुए लैंडस्लाइड में एक 2 साल के बच्चे की मौत हो गई है। एक घर पर गार्डवाल गिर जाने से ये घटना हुई। स्थानीय लोगों ने काफी मशक्कत के बाद बच्चे का शव बरामद किया। মানে আজি এটা বজাত ছোৱালীটো মানে বিছনাত বহাই দি কিনে মাকে কিবা কাম কৰি আছিল তেতিয়াই ধুৰুমকে এটো আৱাজ হ'ল আমাৰ ঘৰ এটো ওচৰত নহয় আমাৰ ঘৰ হেই তললে হেতু শুনা পাই আমি উঠি আহিছো এতিয়া সক জেনেকে ওয়ালখন দিছে এনেকে ওয়ালখন দিছে আজি এটো হৈছে কালি এই পিছপিনে যে আৰু ঘৰ কেটা আছে হেবিলাকো হ'ব এবিলাক তো ওয়াল যে দিছে ওয়াল বিলাক একদম ভাল নহয় এটো ফ্ল্যাটৰো যে ওয়াল দিছে তেতিয়াও আমি মানুহৰ লগত কিমান কাজিয়া কৰিছো হেৰি কৰিছো হিয়তে হিতেখেতে সোৱাচিটা কৰিছে সোৱাচিটাৰ কাৰণে হিয়তক ইয়াতে থাকে ছোৱালীজনী তো নাই ঢুকাইছে স্পট ডেড ইয়াতে স্পট ডেড হায়াত লৈ গৈছে তাৰ পিছত কৈছে যে মানে দি ক্লিয়াৰ দিলে আৰু নীতি অধিবতখিনি হ'ব লাগিছিল হোৱা নাই দিছপুৰ থানাৰ আৰু মিডিয়াৰ ওপৰতে আছে যেন মালিকক যেন ভাল এটা শাস্তি দিয়ে যেনকে 1 ইঞ্চি ওয়াল দি পেলে কোনোবা ইমান ডাঙৰ ওয়াল উঠাব যেন নোৱাৰে।